আজি হাবি মাজৰ পিনে যাম অলপ বহোগে ব'লা আজি অলপ মানে মনটো বেয়া লাগিছে জুবিন দাৰ প্ৰতি যে মানে প্ৰতিটো সময়তে খঙো উঠে বেয়াও লাগে মনতো পৰে দুখো লাগে কি কৰিবা যিটো নাভাবো সেইটোৱে হৈ গ'ল সেই তাতে বহিগে বুজিছে নাই গম পাওঁনে এইটো যে বহুত দিনৰে পৰিকল্পিত হত্যা ইমান ৰহস্যনে শিক্ষা আৰু স্বাস্থ্য এইকেইটা অলপ ৰেহাই দিব লাগে হয় নাই ৰেহাই দিব লাগে তেতিয়াহে দেশখন উন্নতি হ'ব য়েছ এই চাউল দাইল মিঠাতেল এইবোৰ কি আকৌ এইবোৰ কি সেইটোৱেতো জুবিন দা কেতিয়াও মই বা আপুনি হ'ব নোৱাৰোঁ কাৰণ আমাৰ অসমতে ইমান ধনী ধনী মানুহ আছে কিন্তু জুবিন দাৰ লেখীয়াকৈ কোনোবাই দুখীয়া মানুহ সহায় কৰি পাইছে জানো নাই পোৱা নোৱাৰে জুবিন দা আচলতে কি জানো নাই অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীক এক কৰিব বিচাৰিছিলে যেনেকৈ শংকৰদেৱে তাহানিতে এখন বৰ অসম গঢ়িব বিচাৰিছিলে নাই কিন্তু তেতিয়াও সেই শংকৰদেৱক বেয়া পোৱা মানুহ আছিলে আৰু এতিয়াও আমাৰ জুবিন দাক বেয়া পোৱা মানুহ আছে নাই আছে এতিয়া যেনেকৈ হেৰি তেওঁৰ চিনেমাখন এতিয়া পাইচাৰি গৈছে ন এতিয়া ইউটিউবত দিছে চিনেমাখন আপলোড দিছে সেইটো বেয়া সেইখিনি হ'ল জুবিন দা অনুৰাগী কেতিয়াও হ'বই নোৱাৰে হয় নাই তেনেকুৱা মূৰ্খ মানুহখিনিক কি লুকম আৰু সেনেকুৱা মানুহখিনি আচলতে মোৰ আগত সেনেকুৱা মানুহখিনি লগ নাপাওঁ হা লগ নাপাওঁ ভালকৈ গৰু পিটন দিব লাগে সেনেকুৱা মানুহ গৰু পিটন দিব লাগে সেইটো বা সত্য কথা মুঠতে জুবিন দাৰ দৰে মানুহ এজনক আকৌ আমি নাপাওঁ আৰু নাপাওঁ 100 বছৰ পিছতো চাগে নাপাম 100 বছৰ পিছতো নোপোৱা কাৰণ আমাৰ কাৰণে যিবোৰ কৰি থৈ গ'ল ন দিদিতা কোৱাৰ দৰে জুবিন দাই জীয়াই থাকোঁতে আমাক যিখিনি দি গ'ল ন মৃত্যুৰ পিছত যে ৱৰ্ল্ড ৰেকৰ্ড ইমানকেইটা ৱৰ্ল্ড ৰেকৰ্ড কৰি পিনে গোটেই পৃথিৱীৰ আগত যে অসমখনক চিনাকি কৰি থৈ গ'ল এতিয়া চা এতিয়া গুগলত যদি চাৰ্চ কৰে প্ৰথমতে আহিব জুবিন দা তাৰপিছত অসমখন কোন তাৰপিছত অসমীয়া গোটেই জাতিটো আহিব গোটেই অসম আৰু অসমীয়া জাতি আৰু জুবিন কোন এইটো যে চাৰ্চ কৰি পিনে এতিয়া ধৰি লওক গোটেই পৃথিৱীৰ আগত ইমান এখন সৰু ৰাজ্য হয় নাই সেই ৰাজ্যখন গোটেই পৃথিৱী জনাই গ'ল এনেকুৱা এজন মানুহ আছিলে হয়নে এনেকুৱা মানুহজন যদি ন্যায় নাপায় আমি কিন্তু সহ্য কৰিব নোৱাৰিম সঁচাই অদ্ভুত ইমানখিনি দি যোৱাৰ পিছতো আমি জুবিন দাৰ ন্যায় বিচাৰি ইমান প্ৰতিবাদ কৰি যদি আমি জুবিন দাক ন্যায় দিব নোৱাৰোঁ তেতিয়াহ'লে আমি অসমীয়া জাতিটো মৰি থকাই ভাল বহুত লাজৰ কথা এই ন্যায় কিন্তু সাধাৰণ ন্যায় নহয় জানো নাই কিমানৰ যে মুখা খোল খাই পৰিছে কিমান মানুহ যে জড়িত হৈ আছিলে বুজিলি চাবি আমি জুবিন দাৰ ন্যায় পামেই কিন্তু দুদিনমান দেৰি হ'ব পাৰে আৰু বহুতৰ মুখা খোল খাব এতিয়া আৰু জুবিন দাই সেইটো কাৰণে নাথাকে এই যে মন্ত্ৰী MLA বোৰক যে ভাল নাপাইছিলে কাৰণ সিহঁতে কোনোদিন ভাল কাম কৰিব নাজানিছিলে জুবিন দাৰ কাৰণে মন্ত্ৰীবোৰে যিমান সহায় কৰিছে ন সিহঁতিতো নিজৰ পইচা সহায় নাই কৰা নহয় কিন্তু জুবিন দাক নিজৰ পইচা সহায় কৰিছিলে সেইটো কাৰণে জুবিন দাকো বেয়া পাইছিলে কাৰণ জুবিন দাই ভাল কাম কৰিছিলে ন আৰু ভাল কাম কৰিলে মানুহে বেয়া পায় সেইটো কথা তই গম পাৱনে সেইকাৰণে জুবিন দাই গান এটা গাই থৈ গৈছিলে মন্ত্ৰী MLA চব পাপৰহে মাত্ৰ দেখিবলৈ খাদ্য আচলতে শব্দ সেইটো কাৰণে গাইছিলে জুবিন দাই পলিটিক্স ভাল নাপাইছিলে কিন্তু জুবিন দাৰ লগতে পলিটিক্স ইমান কিয় প্ৰতিটো কথাতে ৰাজনীতিৰ মেৰ পাকলৈ অনা হৈছে কিয় আমি অকল যে ন্যায়হে বিচাৰিছোঁ আমাক ন্যায় লাগিবই ব'ল সেইডোখৰলৈ যাওঁ ইয়াৰ ৰ'দ পৰিছে ন্যায়টো ন্যায়ালয়হে দিয়ে চৰকাৰে নিদিয়ে নহয় কিন্তু চৰকাৰে যি কৈছে তাকেহে হৈছে তই এতিয়া চাচোন প্ৰতিটো কথাই তই মনত পেলা কেতিয়াবা কয় চৰকাৰে ন্যায় দিম কেতিয়াবা আকৌ কয় ন্যায়ালয়ে ন্যায় দিব ইমান বেয়া পালে যে এজন মানুহক হত্যা কৰিব পাৰে বুজাব নোৱাৰিম ভাষা নাই হয় কেতিয়াবা কি হ'ল নিজৰ স্বাস্থ্য যতন নোলোৱাৰ কাৰণে আমি হ'লেও বেয়া পাইছিলোঁ ন তো আমি কওঁ কমেণ্টত হ'লেও কওঁ আপুনি নিজৰ স্বাস্থ্যটো যতন ল'ব সেইটো কাৰণে আমি বেয়া পাইছিলোঁ কিন্তু ইমান বেয়া পোৱা নাছিলোঁ আৰু সেইধৰণে বেয়া পোৱা নাছিলোঁ কাৰণ তেওঁৰ কাৰণে আমি চিন্তা কৰিছিলোঁ তেওঁ আছে আমাৰ অন্তৰৰ মাজত আছে যে আৰু এটা কথা হ'ল ছিংগাপুৰলৈ যে গৈছিল লগত 17-15-16টা মানুহ গৈছিল 18টামান গৈছিলে সিহঁতবোৰকো আজি কি হ'ল আজি যে নিমাত কিয় সেইটো চাগে কোটি টকা পাই মুখখন বন্ধ কৰিছে কোটি টকা পাই এতিয়া মুখ বন্ধ হৈ আছে
সেইটো কাৰণ মানুহ এতিয়ালৈকে তদন্তলৈ ভালকৈ আনিব লাগে ক'ৰবাত এনেই ক'ৰবাত থানাত বা জেলত ভৰাই থৈ দিলে লাভ নাই জেলত ভৰাই থ'লে জেলত কথা নোলায় এতিয়া শ্যাম কানু আৰু সিদ্ধাৰ্থকে তাহাঁতকনো কিমান ফেচিলিটি দি ৰাখিছে তাহাঁতি ইফালে এটা মানুহক হত্যা কৰি দিলে আমাৰ ইমান মানে কি ক'ম এতিয়া জুবিন প্লেনিং আছিলে বহুত দিনৰ প্লেনিং আছিলে এই যে কি বুলি কয় মাজা পাৰফিউমো দিছে ইমান আজাদি কেলে সেইটোৱেতো কথা সেইবিলাক জেলত থাকিলে এইবিলাক বস্তু দিয়া যায় নেকি বহুত মানে এইটো বহুত কি ক'ম আৰু বহুত বহুত মানুহ জড়িত হৈ আছে লাহে লাহে ওলাব লাগিব জুবিন দাই যোনটো কাম বেয়া পাইছিলে সোনটো কামেই হৈছে মই এই যে হত্যাকাৰীকেইটা সাধাৰণ মৃত্যু নিবিচাৰোঁ কিন্তু এই যে এই হলিউড চিনেমা দেখিছে হলিউডত বেছি এই যে একদম কাটি মাৰে যে কাটি গুলিয়াই খুচি মাৰে যে মোৰ মানে সেনেকুৱা ধৰণে মাৰিবলৈ মন আছে মোৰ দায়িত্বটো সেনেকুৱা মোক দিব লাগে মৰা দায়িত্বটো যে সঁচাকৈ বহুত মনত পৰিছেও নিজৰ তেজেৰে জুবিন দাৰ প্ৰতিচ্ছবি অংকন কৰোঁতে যিমানখিনি কষ্ট হৈছিল তাতকৈ বেছি কষ্ট পাওঁ মই ৰাতি শোৱাৰ সময়ত গম পাওঁনে কিমানৰ যে হাৰথি আছিলে জানানে দুখীয়া মানুহৰ এই জুবিন দাই যে সহায় কৰিছিলে দুখীয়া মানুহবোৰক হয় চবতো নিজৰ পইচাই সহায় কৰিছিলে ন কাৰোবাৰ পৰা ধাৰ লৈ হ'লেও সহায় কৰিছিল কিন্তু মন্ত্ৰীবোৰেতো আমাৰ অসমৰ মাটি বিকি পিনে আঁচনি উলিয়াব কিবা উলিয়াব সেইটো নিজৰ পইচা নহয় না অসমখন আমাৰহে সিহঁতক কি আমি কি হ'লে সিহঁতক দায়িত্ব এটা দিলোঁ ৰজা কোনে আমিতো ৰজা নহয় কিন্তু সিহঁতকতো আমাক চাবৰ কথা দিছোঁ হয় নাই কিন্তু সিহঁতক কিছুমান দায়িত্ব দিয়া হৈছে কিছুমান মানে কি বুলি কয় শক্তি দিয়া হৈছে মানে আমাৰ কি বুলি কয় সেইটো মুখত নোলাইছে মানে কথাটো দিয়া হৈছে কিন্তু সিহঁতে নিজকে ৰজা বুলি ভাবি পিনে যে অসমখন যে বিকি পিনে আঁচনি উলিয়াইছে সেইটো কিন্তু অলপো ভাল নালাগে সেইটো কাৰণে জুবিন দাই সেইটো কাৰণে মন্ত্ৰীবোৰক যে প্ৰতিটো কথাতে মানে এটেক কৰিছিলে আৰু সেইটো কাৰণে মানে কি হ'ল অসমৰ মানে ৰাজনীতিয়ে প্ৰত্যেকটো ৰাজনীতি দলে জুবিন দাক বেয়া পাইছে আৰু এটা কথা গম পাৱ নে তই এই জুবিন দাৰ নামত যে পলিটিক্স চলি আছে সেইটো কথা গম পাৱ নে তই জুবিন দাৰ ক্ষেত্ৰত যিমান ৰাজনীতি চলি আছে জানো নাই সেইটোতো গম পাওঁ কিমান ৰাজনীতি কি কথা কি ক'ম আৰু ক'লেও বেয়া আমি হ'লেও মনে নামানে নোকোৱাকৈ থাকিব নোৱাৰোঁ ফটা মুখ কৈ দিং আৰু কৈয়ে দিং আৰু বেয়া পালেও উপায় নাই আৰু এটা কথা জানো নাই এতিয়া জুবিন দাৰ ক্ষেত্ৰত যে ধৰ্মৰ ৰাজনীতি হৈছে জানো নাই আমি কিন্তু এই ধৰ্মৰ ৰাজনীতি হ'ব দিব নোৱাৰোঁ আমি মাত মাতিব লাগিব চাবি কিন্তু আকৌ বহুত সঁচা কথা কোৱাৰ কাৰণে মানুহ জেললৈ গৈছে তই ঠিকেই কৈছ মই জুবিন দাৰ পৰা এটা কথা শিকিলোঁ কাকো ঘেণ্টা খাতি নকওঁ আই ডোণ্ট কেয়াৰ বুজিলি এতিয়া ৰাজ্যখন চলাবলৈ যাক দায়িত্ব দিলে সি আকৌ এতিয়া নিজকে ৰজা বুলি কয় এতিয়া চা এনেকৈ থাকিলে নহ'ব আমি জুবিন দাৰ কাৰণে ন্যায় দিব লাগিবই আমি যিয়েই নহওক যেনেকেই নহওক ন্যায় দিব লাগিব আমি মাত মাতিবলৈ ভয় কৰিব নালাগিব সেইটো মাত মাতিবই লাগিব আমি নৱপ্ৰজন্ম ওলাই আহিব লাগিব আচলতে ৰজা আমিয়ে কিন্তু সিহঁতক আমাৰ কাৰণে কাম কৰিবলৈ দেশৰ উন্নতি কৰিবলৈ দায়িত্ব দিছোঁ এতিয়া গুণ্ডাৰাজ চলালে আমি ভয় নকৰোঁ নহয় ভালৰ লগত ভাল বেয়া লগত বেয়া জেং কৰিবলৈ ভয় নকৰোঁ কিন্তু মই কেলা মনত পৰিলেই বেয়া লাগে যিকেইটা মাৰিছে যদি গম পাওঁ ন মই সেইকেইটাক মাৰিবলৈ ভয় নকৰোঁ জেলত যাবলৈও ভয় নকৰোঁ তই মাৰিব নালাগে সিহঁতক গোটেই অসমৰ ৰাইজে চাইহে আছে যোনদিনাখন ওলাই আহিব কোনদিনাখনহে গম পাব সকলোৱে চবেই মাৰিব কিন্তু চবেই এটা ধান্দাতে আছে তই যোনটো ধান্দাত আছ লক্ষ্যত চব অসমৰ ৰাইজ সেইটো লক্ষ্যতেই আছে বেছি দিন নাই আৰু সেইটো হ'বলৈ গৈ আছে আমি মুঠতে অন্যায়ৰ বিৰুদ্ধে উঠি অহা নৱপ্ৰজন্মই মাত মাতিব লাগিব জানো নাই শাসক দলৰ যে বিৰুদ্ধে আমি মাত মাতিলেহে মন্ত্ৰীবোৰ চিধা হ'ব নহ'লে মন্ত্ৰী কেতিয়াও চিধা নহয় তয়ে কচোন কোনখন চৰকাৰ ভালনো চৰকাৰ চব একেই জাননে ইয়াত থকা মানুহবোৰক সলাব লাগিব আমি ভাল মানুহক প্ৰতিনিধিত্ব কৰিব লাগিব আগতে সেই 25 বছৰমান
এখন চৰকাৰে খাই থৈ গ'ল এসোপামান ঘুষ জন্ম হ'ল ঘুষখোৰ আৰু এতিয়া আকৌ কোনোবা আকৌ মাটি বিকা এটাতো আছে সেইবিলাক মানে ক'বলৈ বেয়া কিছুমান কথা কিন্তু মুঠতে আমাক জুবিন দাৰ ন্যায় লাগে কিন্তু মুঠতে আমাক জুবিন দাৰ ন্যায় লাগিবই আই লাভ জুবিন দা আমাক মুঠতে ন্যায় লাগিবই আমি ন্যায় লাগিবই আমাক লাগিবই জয় জুবিন দা তুমি য'তে আছা ভালে থাকা